নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 জুলাই। কাইলৈৰ পৰা লাখ লাখ মহিলাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা সোমাব আৰু বানপীড়িতৰ একাউণ্টত 2500 টকা সোমাই দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, আজি কৰক এক গুৰুত্বপূৰ্ণ কাম। লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 32,500 টকা ৰিলিজ কৰা হ'ব। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থাকিলে চেনি চাউল দালি লগতে লাভ কৰিব নিমখ। আজি যদি এই কাম নকৰে, কাইলৈও আপুনি নাপাব। আত্মগত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, কোটি কোটি কৃষকৰ একাউণ্টত 11,000 টকা সোমাই দিয়া হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বান সাহায্যলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 7টাকৈ বৃহৎ ঘোষণা। 1 আগষ্টৰ পুৱাতে একাউণ্টযোগে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। বয়সপনত মৃত্যুসহ প্ৰতিটো পৰিয়ালৰ আত্মীয়কে 9 লাখ টকা সাহায্য প্ৰদান কৰা হ'ব। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী হৈ আছে। কাইলৈ 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকা সোমাব। অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা ৰিলিজ কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। শ্বহীদ কুশল কবলৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাই যাব। দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ টকা সোমাব। বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাব। যদি এইকেইটা আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেন্তে কালি পুৱাতে আপুনি চেক কৰিব আপোনাৰ বেংক একাউণ্ট, কিয়নো 10 বজাৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 1250 টকা ৰিলিজ কৰা হ'ব। আৰু বানপীড়িত জিলাতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2,500 টকা ৰিলিজ কৰিব। কিন্তু কালি 10 বজাৰ পূৰ্বে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে DBT লিংক কৰিব লাগিব। যদি আপুনি অৰুণোদয় আঁচনি একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰে, আজি আপুনি কৰাই ৰাখক। বয়সপৰত মৃত্যুসহ প্ৰতিটো পৰিয়ালৰ আত্মীয়লৈকে 9 লাখ টকা প্ৰদান কৰা হ'ব। 4 লাখ টকাৰ সাহায্যৰ লগতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা অতিৰিক্ত 5 লাখ টকা ঘোষণা কৰিছে। বানত সন্তানহীন হৈ থকা কোনো লোকৰ সন্তান নাপালে এমাহৰ ভিতৰত মৃত্যু বুলি ধৰি লোৱা হ'ব। আৰু এনে দুৰ্ভগীয়া পৰিয়ালৰ আত্মীয়লৈকে দিয়া হ'ব 9 লাখ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে কৰিছে বৃহৎ ঘোষণা। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানাক্ৰান্ত পৰিয়াললৈ দিয়া হ'ব 15,000 টকাৰ সাহায্য। 15,000 টকাৰ লগতে অৰুণোদয় আঁচনিৰ ধন দিয়া হ'ব প্ৰতিটো হাৰত। 1250 টকাৰ পৰিৱৰ্তে প্ৰতিটো হিতাধিকাৰীয়ে লাভ কৰিব 2,500 টকা। সৰ্বমুঠ 70,500 টকা লাভ কৰিব 4 জিলাৰ বন্যৰত পৰিয়ালে। প্ৰাথমিকৰ পৰা 10ম শ্ৰেণীলৈকে 4 জিলাৰ শিক্ষাৰ্থীক দিয়া হ'ব বিনামূলীয়াকৈ ইউনিফৰ্ম আৰু কিতাপ। কিতাপ কিনাৰ বাবে HSৰ ছাত্ৰ ছাত্ৰীয়ে পাব বেংক একাউণ্টত 1,000 টকা আৰু স্নাতক ছাত্ৰ ছাত্ৰীয়ে পাব বেংক একাউণ্টত 3,000 টকা আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে পাব 5,000 টকা। মাৰ্কশ্বিট নোহোৱাসকলে ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে কৰিব পাৰিব আবেদন। ফেচবুক লাইভযোগে এই বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা নহয় দ্বিতীয় নহয়, বানৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কাইলৈৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'ব। যদি আপোনাৰ বেংক একাউণ্ট, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আছে, তেনে ক্ষেত্ৰত কাইলৈ হৈছে 1 আগষ্ট। LPG গেছৰ পৰা আৰম্ভ কৰি কেইবাটাও নতুন নিয়ম কাৰ্যকৰী হ'ব কালিৰ পৰা। কি নতুন নিয়ম কাৰ্যকৰী হয় নিশ্চয় ৰাতিপুৱাৰ ভিডিঅ'ত সম্পূৰ্ণকৈ পাই যাব। সেয়েহে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বানবিধ্বস্ত শিৱসাগৰ, চৰাইদেউ জিলাত শিক্ষা অনুষ্ঠান নিৰ্মাণ কৰিব ONGCয়ে। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। শিৱসাগৰ, চৰাইদেউৰ শৈক্ষিক পৰিৱেশ ঘূৰাই আনিব ONGCয়ে। দল সংগঠনৰ দাবীৰ মাজতে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ONGCৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ONGCৰ এই বৃহৎ ঘোষণা। ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব ONGCয়ে। প্ৰলয়ংকাৰী বনত বিধ্বস্ত হাজাৰ হাজাৰ শিক্ষা অনুষ্ঠান। এতিয়াও বহু বিদ্যালয় বানৰ কবলত আছে। প্ৰতিখন বিদ্যালয় পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি ONGCৰ। ইতিমধ্যে বন্যৰাতক সহায়ৰ হাত ONGCৰ। ONGCয়ে বানাক্ৰান্তক যোগান ধৰিছে খাদ্য সামগ্ৰী আৰু ঔষধ। অনাগত সময়ত বন্যৰাতৰ কাষত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ONGCয়ে। বনবিধ্বস্ত শিৱসাগৰ, চৰাইদেউ জিলাত শিক্ষানুষ্ঠান নিৰ্মাণ কৰিব ONGCয়ে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত বান প্ৰতিৰোধৰ দায়িত্ব ৰাজ্য চৰকাৰহে কেন্দ্ৰীয় চৰকাৰ নহয় হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বান পৰিস্থিতিৰ মাজতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ পিছতে কেন্দ্ৰীয় চৰকাৰে অসমৰ বান প্ৰতিৰোধৰ দায়িত্ব ৰাজ্য চৰকাৰহে কেন্দ্ৰীয় চৰকাৰ নহয় বুলি ঘোষণা কৰিছে ডাঙৰ মন্তব্য ৰাজ্যিক জলশক্তি মন্ত্ৰী ৰাজভূষণ চৌধুৰীৰ লোকসভাত ফাদিল হৈছে বিস্ফোৰক তথ্য অসমৰ বান আৰু গৰাখহনীয়ক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে আৰু ইয়াৰ দায় সৰা মন্তব্য কেন্দ্ৰ চৰকাৰৰ অসমৰ বান আৰু গৰাখহনীয়ৰ দায় নলয় কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ দায়িত্ব কেৱল ৰাজ্য চৰকাৰৰহে কেন্দ্ৰই কেৱল কাৰিকৰী সহায় আৰু বিশেষ অনুদানহে প্ৰদান কৰিব বান ব্যৱস্থাপনাৰ নামত বিগত 5 বছৰত কেন্দ্ৰই দিছে 342.63 কোটি টকাৰ সাহায্য অসমৰ বানক লৈ দায় সৰা মন্তব্য জলশক্তি মন্ত্ৰী ৰাজভূষণ চৌধুৰীৰ সাংসদ ৰকিবুল হুছেইনে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে হয় এটা ডাঙৰ খবৰ আহি পৰিছে আচলতে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাত জোৰ কৰি কাটৰ আহ্বান সত্ৰাধিকাৰৰ উজনিৰ বান পৰিদৰ্শন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিবই লাগিব প্ৰধানমন্ত্ৰীলৈ চিঠি মাজুলী সত্ৰাধিকাৰীৰ বকপুৰ সত্ৰৰ সত্ৰাধিকাৰী শ্ৰী শ্ৰী দত্তদেৱ গোস্বামীৰ পত্ৰ প্ৰেৰণ উজনিৰ এই মহাপ্ৰলয় পৰিদৰ্শন কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাখ লাখ বানাক্ৰান্তক সহায় দিবলৈ এবাৰ আহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ এই বিপদৰ সময়ছোৱাত লগত থাকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী মোদী বানাক্ৰান্তৰ কাষ চাপিলে বানাক্ৰান্তই কিছু সকাহ পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ হাত জোৰ কৰি কাটৰ আহ্বান সত্ৰাধিকাৰীৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এ ফৰ আছাম নহয় এ ফৰ আমনি হৈছে শিৱসাগৰক লৈ ধেমালি নচলিব আমি কাৰোলৈ ভয় নকৰোঁ যদি জেললৈ পঠিয়াই জেললৈ যাম গুলীয়াই মাৰিলে গুলী খাম আমি ভয় নকৰোঁ কিন্তু ONGC আৰু OIL 5,000 কোটি টকাই দিবই লাগিব অন্যথা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব বীৰ লাচিত সেনাৰ সৈনিক কাপুৰুষ নহয় পুলিচৰ কাম জেলত ভৰোৱা আৰু আমাৰ কাম জেললৈ সোমোৱা শিৱসাগৰ চৰাইদেউ যোৰহাটক লৈ কোনো ব্যৱসায় কৰিব নোৱাৰিব আমাক গুণ্ডা বা ডকাইত চান্দাবাজি বুলি কৈ লাভ নাই শিৱসাগৰক লৈ অহা মন্ত্ৰীবোৰে চাইৰেন বজাই নাহিব শিৱসাগৰত ফেষ্টিভেল হৈ থকা নাই বানপানী শেষ হৈছে মিনিষ্টাৰ গাড়ী চাইৰেন শুনিবলৈ শিৱসাগৰ জনতাৰ সময় নাই মিনিষ্টাৰে চাইৰেন বজা অধিকাৰ হেৰুৱাই পেলাইছে অকণমান যদি লাজ আছে চাইৰেন নবজাব বিধায়ক মন্ত্ৰী যদি সাহস আছে দুখনকৈ গাঁৱৰ দায়িত্ব লওক কোটিপতি বিধায়ক মন্ত্ৰীয়ে টকাবোৰ কি কৰিব টকাবোৰ ওপৰলৈ লৈ যাব বুলি ভাবিছে নেকি যদি ক্ষতিপূৰণ নিদিয়ে এখনো কয়লা গাড়ী যাবলৈ নিদিয়েও হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী বান বিভীষিকাৰ মাজতে ৰাজ্যবাসীলৈ ডাঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে 1 আগষ্টলৈকে অসমত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা অসমৰ লগতে অৰুণাচল প্ৰদেশ নাগালেণ্ডতো হ'ব ধাৰাসাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা অপ্ৰয়োজনীয় ভ্ৰমণ পৰিসৰৰ লগতে সুৰক্ষিত ঠাইত থাকক আপুনি প্ৰয়োজন নহ'লে ঘৰৰ পৰা আপুনি বাহিৰলৈ নোলাব বৰ্তমান আপোনাৰ জিলাত বৰষুণৰ পৰিস্থিতি কেনেকুৱা বা বতৰ কেনেকুৱা নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব যদি বৰষুণ দি আছে আপোনাৰ জিলাৰ নামখন কি সেয়া আপুনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষৰোপণ কৰা হ'ব মাজত মাত্ৰ কেইটামান দিন বাকী আছে নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চতৰ শিক্ষাৰ সকলো শিক্ষাৰ্থীয়ে ইয়াৰ সৈতে সংযুক্ত কৰা হ'ব আগষ্টৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি চলিব এই বৃহৎ অভিযান 1জনকৈ শিক্ষাৰ্থীয়ে 10 জোপাকৈ গছ পুলি ৰোপণ কৰিব নৱম শ্ৰেণীৰ পৰা ইয়াৰ উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীসকলক ইয়াৰ সৈতে সংযুক্ত হ'ব যিসকলে এই গছপুলি ৰোপণ অভিযানত সংযুক্ত হ'ব তেওঁলোকক বৃক্ষ বন্ধু হিচাপে প্ৰমাণপত্ৰ দিয়া হ'ব কিছুদিন পিছতে ইয়াৰ বাবে আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া গছপুলিসমূহ জীয়াই থাকিব লাগিব আৰু আপোনাৰ বেংক একাউণ্টত 1,500 টকা সোমাব যদি গছপুলি জীয়াই থাকে তেনে ক্ষেত্ৰতে এই সুবিধা লাভ কৰিব ৰাজ্যত ৰোপণ কৰা হ'ব 1 কোটি বৃক্ষ অমৃত বৃক্ষ অভিযানৰ জৰিয়তে ৰোপণ কৰা হ'ব এই বৃক্ষ 10 লাখ শিক্ষাৰ্থীৰ জৰিয়তে ৰোপণ কৰা হ'ব এই গছপুলিসমূহ আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষৰোপণ কৰা হ'ব হয় এটা ভাল খবৰ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ আজি হৈছে অন্তিম দিন অন্যথা নাপাব ৰেচনৰ সামগ্ৰী আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন নম্বৰ 1 হিতাধিকাৰীসকলে ই পোষ্ট মিছনত আঙুলি জাপ OTP অথবা মুখমণ্ডল ভিত্তিক প্ৰমাণীকৰণ দিব লাগিব বা কৰিব লাগিব নম্বৰ 2 ই পোষ্ট স্ক্ৰীনত হিতাধিকাৰী পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব নম্বৰ 3 ই পোষ্ট মিছনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব আৰু হিতাধিকাৰী উপস্থিত থাকিব লাগিব তাতে নম্বৰ 4 SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰিব নম্বৰ 5 হিতাধিকাৰী নিজৰ মোবাইলত OTP লাভ কৰিব ই পোষ্ট মিছনতহে অন্তৰ্ভুক্ত কৰিব নম্বৰ 6 মোবাইল নম্বৰটো প্ৰাইমাৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰা হ'ব নম্বৰ 7 OTP ফুল বা বিলম্বিত হ'লে পুনৰ চেষ্টা কৰিব 31 জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰী কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম শোণিতপুৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে জাৰি কৰিছে বিশেষ জাননী আপোনাৰ জিলাত এই কাম হৈছে নাই কমেণ্ট কৰি জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক so thank you for watching full video